কথা গুৰুজনাৰ আটাইতকৈ ভাল লগা আদৰ্শৰ এটা ভাল লগা দিশ কাৰণ গুৰুজনে বাক স্বাধীনতাক সন্মান জনাইছিল বাবে 1522 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ যুক্তিৰে নিজৰ কথাখিনি উপস্থাপন কৰিবলৈ সুযোগ সুবিধা দিছিল আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শাক্ত ধৰ্মৰ এগৰাকী পণ্ডিত হৈ নিজৰ শাস্ত্ৰ জ্ঞান সকলোখিনি গুৰুজনাৰ আগত দাঙি ধৰিছিল কাৰণ গুৰুজনাই সেইখিনি সুযোগ সুবিধা দিছিল তাৰ পাছতো গুৰুজনাৰ সেই বাক স্বাধীনতা সন্মান জনাইছিল আন সকলোকে সেই গুৰুজনাই আমাক কৈ থৈ গৈছে যে বাক স্বাধীনতা এগৰাকী ব্যক্তিৰ কিমান ডাঙৰ শক্তি হ'ব পাৰে সেই বাক স্বাধীনতাক আজিৰ তাৰিখত আপোনাৰ মোৰ বাক স্বাধীনতা কোনোৱে মখিমূৰ কৰিবলৈ চেষ্টা কৰিছে নেকি সেইখিনি কোনোবাই যদি কৰিব বিচাৰিছে তেন্তে গুৰুজনাৰ আদৰ্শৰে মহান শিল্পীসকলৰ আদৰ্শৰে নিৰ্ভীকভাৱে জুবিন গাৰ্গে যেনেকৈ মই কাকো ভয় নকৰো ঘেন্টা কাকো খাতিৰ নকৰো বুলি স্পষ্টকৈ পোনপটীয়াকৈ কথাবোৰ ক'ব পাৰিছিল সেই সাহসটো সেই বাক স্বাধীনতা সেই সাহস আপোনাৰ মোৰ মনত নোহোৱা হৈ গৈছে নেকি যদি কোনোৱে সেইখিনি নোহোৱা কৰিবলৈ চেষ্টা কৰিছে আমাৰ এতিয়া মূল যুঁজখন সেইখিনি শক্তি আপুনি মই এতিয়া আকৌ আনিব লাগিব কেনেকৈ আনিম আধ্যাত্মিকতাৰ জৰিয়তে আপোনাৰ মোৰ হৃদয়খন শক্তিশালী কৰিম আৰু তাৰ পাছত আমি তাৰ সহায় ল'ম যাৰ বাবে আপোনাক মোক কোনেও যাতে অন্যায় কৰিব নোৱাৰে ঈশ্বৰ থাকিলে কোনেও কাকো অন্যায় আচলতে কৰিবই নোৱাৰে কাৰণ যদিও কেতিয়াবা হাত দীঘল মানুহ আইনী সুৰুঙাৰে বাচি যায় ঈশ্বৰৰ আদালতত কোনো পাপী খাৰি যাব নোৱাৰে যদি ঈশ্বৰৰ আদালতত আপুনি দুখী যদি ঈশ্বৰে নিৰীক্ষণ কৰি আছে তেন্তে সেই সকল কেতিয়াও খাৰি নাযায় গতিকে আজি এই সেৱাস্থলীৰ পৰা আপুনি মই নিজৰ বাবে নহয় আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে অন্ততঃ এটা সেৱা জনাব পাৰো যে আমি যাক হেৰুৱালো তুমি যদি প্ৰভু কৃপা কৰিছা আমাক যদি ভাবিছা যে আমি তোমাৰ সন্তান তেন্তে এয়া সকলো তোমাৰ ওপৰত এৰি দিছো এতিয়াতো ঈশ্বৰৰ ওপৰত এৰি দিছো ঈশ্বৰে সেইখিনি এতিয়া বিচাৰ ল'ব অসমে যি ন্যায় বিচাৰিছে জাষ্টিস ফৰ জুবিন বুলি সেই 19 তাৰিখৰ দিনটোৰ পৰা আজিৰ তাৰিখৰ সময়লৈকে এইখিনি সময়লৈকে আমি কান্দিবলগীয়া হৈছে গতিকে এইখিনি কোটি কোটি জনতাৰ চকু পানীৰ মূল্য ঈশ্বৰে দিব গতিকে গোটেইখিনি এতিয়া আমি সকলোৱে একেলগে এই মঞ্চৰ পৰা ভগৱন্তৰ ওচৰত আমি প্ৰত্যেকেই সেইখিনিটো কামনা কৰিব পাৰো কাৰণ জীয়াই থাকোতে আমি একো কৰিব নোৱাৰিলো এতিয়া অন্ততঃ আপুনি মই সেইটো কৰিব পাৰো গতিকে ঈশ্বৰৰ ওচৰত আজিৰ পৰা আপোনাৰ মোৰ প্ৰাৰ্থনা হ'ব যে ঈশ্বৰে এতিয়া ন্যায় দিব এজন ৰজাই ঈশ্বৰ বিশ্বাস কৰে কিন্তু তেওঁৰ মনত প্ৰশ্ন থাকে যে ঈশ্বৰ কেনেকৈ সৃষ্টি হয় বা ঈশ্বৰক কেনেকৈ দেখা পোৱা যায় কিমান দূৰলৈকে দেখা পোৱা যায় ঈশ্বৰক আৰু ঈশ্বৰে কি কৰে ঘৰলৈ পণ্ডিত এগৰাকী আহিল পণ্ডিতক সুধিছে তুমি যে পূজা পাতল কৰিলা মোক এতিয়া কেইটামান কথা কোৱাচোন ঈশ্বৰক কেনেকৈ দেখা পোৱা যায় আৰু কিমান দূৰলৈকে দেখা পোৱা যায় কেনেকৈ ব্যাপী থাকে আৰু ঈশ্বৰৰ কাম কি কৰে হে প্ৰভুৱে মোক কোৱাচোন তুমি পণ্ডিতটো বিমূৰত পৰিছে তেওঁ বোলে অকণমান মোক সময় দিয়ক মহাৰাজ মই ঘৰলৈ গৈ অকণমান ভাবি আপোনাক উত্তৰটো জনাম তাৰপিছত ঘৰলৈ গৈছে ঘৰলৈ যাওঁতে তেওঁ যেতিয়া চিন্তাত আছে সময় উকলি গৈছে এমাহ সময় দিছে দিন শেষ হৈ আহিছে দিন শেষ হৈ চমু চাপিছে ইফালে ৰজাক উত্তৰ দিবগৈ লাগিব তেওঁ ঘৰখনত তেওঁৰ সন্তান আছিল সন্তানো আকৌ বিদগ্ধ পণ্ডিত তে সন্তানে দেউতাকৰ যেতিয়া সেই অৱস্থাটো দেখিছে সুধিছে যে পিতাই তোমাৰ কি হৈছে বোলে ৰজাই মোক এই তিনিটা প্ৰশ্ন সুধিছে প্ৰশ্নৰ উত্তৰ দিব লাগে বোলে কি প্ৰশ্ন বোলে ঈশ্বৰক কেনেকৈ দেখা পোৱা যায় আৰু ঈশ্বৰ কিমানলৈকে দেখা পোৱা যায় আৰু ঈশ্বৰে কি কৰে সেই তুমি সেই কথাটো চিন্তা কৰিছা পিতাই সেই কথাটো তুমি চিন্তা কৰিব নালাগে ন মই জানো উত্তৰটো মই দিম উত্তৰ তুমি মোক লৈ বলা ৰজাৰ কাষলৈ তখন ভয় কৰিছে পণ্ডিতে সঁচাকৈ তেওঁ ল'ৰাটোৱে উত্তৰ দিব পাৰিবনে তথাপিও যেটো পাৰিম বুলি বিশ্বাসেৰে কৈছে নিজৰ সন্তান গতিকে সেইখিনি বিশ্বাস ৰাখি তেওঁ লৈ গৈছে তে ৰজাৰ ৰাজমহল পাইছে ৰজাই তেওঁলোকক দেখাৰ লগে লগে আহিলা তোমালোক তেতিয়া পণ্ডিতে কৈছে বোলে আহিলো লগত মোৰ সন্তানক লৈ আহিছো এতিয়া উত্তৰ কোনে দিব ৰজাই সুধিছে উত্তৰ কোনে দিব পণ্ডিতে কৈছে মহাৰাজ ক্ষমা কৰিব উত্তৰ মই দিব নোৱাৰিম মোৰ সন্তানে দিব সেইবাবে মই ৰাজসভালৈ লৈ আহিছো তেওঁ উত্তৰ দিব তাৰ লগে লগে ৰজাই বোলে ঠিক আছে তুমি দিবা নেকি উত্তৰটো কোৱা মোৰ প্ৰথম প্ৰশ্ন যে ঈশ্বৰ কেনেকৈ দেখা পোৱা যায় তাৰপৰা তেতিয়া সন্তানজনে কৈছে ল'ৰাজনে কৈছে বোলে আপুনি কি হে মহাৰাজ আমি ইমান দূৰৰ পৰা আহিছো আপোনাৰ ৰাজসভাত আহি পাইছো উত্তৰ বাৰু মই আপোনাক দিম আমি উত্তৰ দিবলৈকে আহিছো ইমান দূৰৰ পৰা আহিছো আপুনি আমাক একো এটা খাবলৈ নিদিয়ে নে আপুনি সেইখিনি আপ্ৰায়ন কৰিবও নাজানে নে এজন ৰজা হৈ
ৰজাইটো অকণমান লাজ পাইছে আৰে এই ল'ৰাজনে মোক এনেকুৱা কথা কৈ দিলে লাজ পাই কি কৰিছে বোলে নাই এওঁলোকৰ খোৱাৰ ব্যৱস্থাটো প্ৰথমে কৰি লওঁ খোৱাৰ ব্যৱস্থাটো কৰি ৰজাই ভিতৰৰ পৰা তেওঁলোকক সুস্বাদু আহাৰ আনি দিছে এতিয়া ল'ৰাজনে প্ৰথমে গাখীৰৰ গিলাচটো হাতত লৈছে গাখীৰৰ সেই পাত্ৰটো হাতত লৈ গাখীৰখিনি খুব চাই আছে কিবা এটা বিচাৰিবলৈ তাক চেষ্টা কৰিছে এতিয়া ৰজাই সুধিছে কি বিচাৰিছা বোলে ইয়াত মই মাখন বিচাৰি আছো বোলে মাখন কি কথা কোৱা হে গাখীৰখিনি এইমাত্ৰ দিয়া হৈছে এইখিনিতো মাখন নাথাকে নহয় এতিয়া এইখিনি দৈ হ'ব লাগিব তাৰপিছত তাক মাখন কৰিব লাগিব তাক মঠিব লাগিব তেতিয়া কি এইখিনি গাখীৰৰ পৰা মাখন হ'ব এই গাখীৰখিনিত কেনেকৈ তুমি মাখন বিচাৰিবা ইয়াত তুমি গাখীৰখিনিৰ মাজত এনেকৈ মাখন নেদেখা নহয় এইখিনি মঠিলেহে মাখন হ'ব তেতিয়া ল'ৰাজনে মিচিকিয়াই হাঁহি কৈছে আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ ইয়াতে আছে ঈশ্বৰক দেখা পাবৰ বাবে যেনেকৈ আমি সাধনা কৰিব লাগে ভক্তি কৰিব লাগে হৃদয়ৰ পৰা একান্ত মনে ঈশ্বৰক কামনা কৰিব লাগে তেতিয়া সেই ঈশ্বৰে আমাক দেখা দিয়ে যেনেকৈ এই গাখীৰখিনি মঠিলেহে তাত মাখন হয় গাখীৰখিনি আপুনি মাখন হৈ দেখা নাপায় গতিকে ঈশ্বৰক আপুনিও পোনপটীয়াকৈ দেখা নাপায় গতিকে আপুনি আশা কৰিছো মোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ প্ৰথম প্ৰশ্নটো উত্তৰ আপুনি মোৰ পৰা পালে ৰজাই খুব সন্তোষৰ এটা হাঁহি মাৰিছে এতিয়া মোক কোৱা মোৰ দ্বিতীয়টো প্ৰশ্ন যে ঈশ্বৰ কিমানলৈকে দেখা পোৱা যায় বোলে মহাৰাজ আপুনি এডাল মম লৈ আহক মম এডাল আনি দিছে জ্বলাই দিয়াৰ লগে লগে এতিয়া আপুনি মোক কওক যে কিমানখিনিলৈকে পোহৰটো গৈ আছে ৰজাই বোলে সেইটো মই কেনেকৈ হিচাপ কৰিম কিমানখিনিলৈকে গৈ আছে আপুনি কওক পোহৰটো কিমানলৈকে গৈ আছে এইখিনিতে আপুনি পোহৰটো ৰাখি দিব পাৰিছেনে বোলে ক'ব নোৱাৰো সমগ্ৰ ব্যাপী আছে কোঠাটো পোহৰ হৈ গৈছে মই ধৰিব পৰা নাই ঠিক আপুনি আশা কৰিছো আপোনাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ পালে অৰ্থাৎ ঈশ্বৰ আপুনি মই নজনাকৈ তেনেকৈ সৰ্বত্ৰ ব্যাপী থাকে ক'ত কিমান দূৰলৈকে ঈশ্বৰ বিয়পি আছে কেনেকৈ আপোনাৰ মোৰ মাজত ধৰা দিয়ে আপুনি মই সেয়া নাজানো আপুনি মই ক'ব নোৱাৰো যে খুঁটাটো পাৰ হ'লে ঈশ্বৰ নাই খুঁটাটো এইফালে হ'লে ঈশ্বৰ আছে খুঁটাটোৰ সিপাৰেও ঈশ্বৰ থাকিব পাৰে এইপাৰেও ঈশ্বৰ থাকিব পাৰে এইফালেও থাকিব পাৰে সেইফালেও থাকিব পাৰে গতিকে ৰজাক তেতিয়া কৈছে যে আপুনি হয়তো উত্তৰটো পালে ৰজাই মিচিকিয়াই হাঁহি মাৰিছে খুব সুন্দৰ মই দুয়োটা উত্তৰ পালো এতিয়া মোক কোৱা যে তৃতীয় মোৰ প্ৰশ্নটো যে ঈশ্বৰে কি কাম কৰে তাৰপিছত তেতিয়া ল'ৰাজনে কৈছে ঠিক আছে মই উত্তৰটো দিম কিন্তু মহাৰাজ আপুনি মোক এটা কথা কওক আপুনি প্ৰশ্নটো গুৰু হৈ সুধিছে নে আপুনি শিষ্য হৈ সুধিছে বোলে হেই কি কথা কয় মই গুৰু হৈ সোধা নাই মই শিষ্য হৈ সুধিছো যে মোক এতিয়া কওক মই শিষ্য হৈ এগৰাকী শিষ্য হিচাপে সুধিছো মোক এই কথাষাৰ কওক সেইবুলি তেওঁ কৈছে তেতিয়া ল'ৰাজনে কৈছে যে ঠিক আছে যদি আপুনি মোক আপোনাৰ তৃতীয় প্ৰশ্নটো ঈশ্বৰে কি কাম কৰে বুলি যেতিয়া আপুনি মোক সুধিছে তেন্তে আপুনি যদি শিষ্য হৈ সুধিছে তেন্তে মই গুৰু হিচাপে মই আপোনাক এই মুহূৰ্তত এটা আদেশ দিছো আপুনি সিংহাসনৰ পৰা নামি আহক ৰজাই লগে লগে নামি গৈছে ৰজা নামি যোৱাৰ লগে লগে সেই ল'ৰাজন সিংহাসনত বহিছে ৰজাক সিংহাসনৰ পৰা বহি ল'ৰাজনে কৈছে মই যি ঠাইত বহি আছিলো আপুনি এতিয়া সেই ঠাইত বহক অৰ্থাৎ মই যিহেতু তলত বহি আছিলো গতিকে আপুনি মই বহি থকা সেই আসন আপুনি লওক আপুনি তাত বহক তাৰ ৰজা বহি পৰিছে সেইখিনিতে তাৰপাছত ল'ৰাজনে কৈছে সিংহাসনখনৰ পৰা যে মই এতিয়া যি কওঁ আপুনি তাকে শুনিব লাগিব বোলে উত্তৰটো দিয়া মোক যে ঈশ্বৰে কি কৰে তেতিয়া ল'ৰাজনে কৈছে ঈশ্বৰে এইটোৱেই কৰে মুহূৰ্ততে মই সেই কিছু মুহূৰ্তৰ আগত আপোনাৰ ৰাজদৰবাৰত মাটিত বহি থকা মানুহজন তিলিকতে তৎ মুহূৰ্ততে ঈশ্বৰে মোক আনি আপোনাৰ সিংহাসনখন পুৱাই দিলে আৰু মুহূৰ্ততে আপুনি সিংহাসন এৰি আপুনি মোৰ আসনখন ল'বলৈ বাধ্য হৈ পৰিল ঈশ্বৰ সেইজনে কেতিয়া কোন মুহূৰ্তত আপোনাক কি আসন দিয়ে কি শক্তিৰে আপোনাক পৰিচালিত কৰে